এটা কথা ক'বলৈ গ'লে যদি বহাগৰ বিহু বুলি ক'লে বিশেষকৈ মহিলাবিলাকৰ কাৰণে জেতুকাটো মেইন। আপোনালোকে চাইছে বহুতখিনি জেতুকা ইয়াত যিটো এনেকুৱাকৈ ধমকাই থৈছে, আপোনালোকে চাইছে যিটো বিহু বজাৰৰ কথা এটা আছে। আৰু জেতুকা বুলি ক'লে মহিলাবিলাকৰ কাৰণে যিটো মেইন হোৱাৰ পাছতো যিটো জেতুকা আজিকালি যিটো আপোনাৰ সংস্কৃতিটো হেৰাই গৈছেগৈ, অসমীয়া সংস্কৃতিৰ পৰা হেৰাই গৈছেগৈ জেতুকা কি কৰিছে প্ৰকৃততে যিটো মানে মেহেন্দিটো মেইন হৈ গ'ল এতিয়া আজিকালি। মানে জেতুকা দেখিছে আপোনালোকে জেতুকাৰ প্ৰায় কাষ্টমাৰ প্ৰায় নাই কম হৈ গৈছে। আৰু মোৰ লগত যিহেতু দেখিছে আমাৰ দাদাগৰাকী আছে, আৰু দাদাক মই সৰু আপোনাৰ ঘৰ মোৰ ঘৰ চেকুৰীয়া। চেকুৰীয়া। এই জেতুকা গছ আপোনাৰ নিজৰ ঘৰে নে? ঘৰে হয়। জেতুকা যিটো আজিকালি দেখোন হেৰাই গৈছে বস্তু। ইয়াৰ বদলি আপোনাৰ আজিকালি মেহেন্দি বেছি ইউজ কৰে, কি ক'বা তুমি বাৰু? মেহেন্দি এতিয়া কাৰণ ওলাই গৈছে ন মেহেন্দি, এতিয়া মেহেন্দিকে লগাই আৰু প্ৰায় মেহেন্দি প্ৰায় লগাইছে। মানে এই বস্তুটো মানে ফেষ্টিভেলত মিহি কৰিবলৈ হয় নহয়? ইয়াৰ মানে কি এইবিলাক নকৰাকৈ আজিকালি সঁচাকৈ কি মেহেন্দি ব্যৱহাৰ কৰিছে। ভাল লাগিল যিহেতু জেতুকা আপোনালোকে চাইছে বহুতখিনি আমাৰ দাদাগৰাকী আছে। দাদা এই কিন্তু তৰা হয় ন? এইবিলাক পিচ কি দিছে বাৰু? এইবিলাক এপিছত কি দিছে? 5 টকাই দিছে। আৰু এইখিনি হ'ল কি চিষ্টেমেটিক মানে অলপ মানে এইটো বেলেগ দেখিছোঁ মানে কথাটো কি ইয়াক বনাই দিছে মানে এটা চিষ্টেম আছে চব। এয়া হ'ল মানে তেওঁলোকে এনেকুৱাকৈ মানে চালবোৰ মানে বান্ধি থৈ দিছে। এইবিলাক কি চিষ্টেম দিছে? 5 টকাই দিছে নেকি? আৰু এয়া হ'ল বনাই দিছে মানে চাইছে। আৰু এইখিনি কিন্তু বস্তু প্ৰয়োজন যিহেতু অহা কাইলৈৰ কাৰণে হয় ন? অহা কাইলৈতো যিহেতু গৰু গা ধোৱাব হয় নহয়? বিভিন্ন ধৰণৰ লাও জিকা বিভিন্ন ধৰণৰ বস্তুবোৰ লগাই পিনে কাইলৈতো নিয়মটো কৰিব। ভাল লাগিল ধন্যবাদ। বেয়া কিয় বেয়া হৈছে বাৰু? আপুনি যিহেতু বেয়া মানে দাম দেখি মানুহে নিনিয়ে জেতুকা জেতুকাবোৰ কি বিক্ৰী নহয় নেকি? নহয় কিয় বিক্ৰী কিয় হোৱা নাই জেতুকাবোৰ? কেলে মানে দাম কৈছো 20 টকা নিনিয়ে কিয়? বিশেষকেতো বিহু বহাগৰ বিহু বুলি ক'লে জেতুকা মেইন হয় ন? মহিলাবিলাকৰ কাৰণে হয় ন? জেতুকা কিয় নিনিয়া হৈছে? জেতুকা কিয় কাৰণে নিনিয়া হৈছে? কিহৰ কাৰণে দামৰ কাৰণে নিনিয়া হৈছে যিহেতু জেতুকা বদলি যিটো মেহেন্দি চলিছে, মেহেন্দিটো বেছি মেইন নে না জেতুকা মেইন বাৰু আপোনাৰ জনামতে? মই কৈছো জেতুকাটো ভাল। জেতুকাটো ভাল বহুত দিনৰ কালাৰ ইয়াৰ বদলি মানে ছোৱালীবোৰ যিটো মেহেন্দি 10 টকা 20 টকা এইবিলাক ব্যৱহাৰ কৰিছে। বিশেষকৈ মানে নখ চুকীয়াটো ভাল হয়, নখ চুকীয়া বেমাৰখন কিছু ভাল হয়। ধন্যবাদ, ভাল লাগিল আপোনালোক। ভাল লাগিলে দেই বাইদেউ কাষ্টমাৰ বহুত কম। বিহু বজাৰ কি ক'ব? বিহু বজাৰ কি কম আৰু? বিহু বজাৰ যেনেকুৱা হ'ব লাগিছিলে এইবাৰ তেনেকুৱা নহয়। বিহু বজাৰ দিনা প্ৰকৃততে বহুত কাষ্টমাৰ কম বুলি কৈছে একেটা ফালে তেওঁলোকে চাইছে। আৰু ইয়াতো চাইছে ইয়াত বহুতখিনি মহিলা বস্তু আছে। 12 বাজি পাৰ হৈ গ'ল। 12 বাজি পাৰ হ'লে পাৰ হৈ গ'ল। আপোনালোকৰ মহিলা মানে যিটো বস্তুবোৰ পোৱা যায় ইয়াতে আৰু কি আছে। বাইদেউ কি ক'ব বিহু বতৰ? কিবা এটা কৈ দিয়ক। বাইদেউগৰাকী লাষ্ট কৰিছে একেটা যিকেই নহওক ভাল লাগিল, যথেষ্ট ভাল লাগিল। আপোনালোকে চাইছে তেতিয়া বাইদেউগৰাকী কিবা এটা কৈছে। বাইদেউ কি ক'লে? বিহু বিহুলৈ লাগিল। অহা কালিতো পালেহি ধন্যবাদ, ভাল লাগিল আমাৰ বাইদেউগৰাকীও। এয়া হ'ল থেকেৰা। আৰু প্ৰকৃততে আমাৰ এই থেকেৰা পিচ কেনেকৈ দিছে আপোনালোকক সুধিব বিচাৰোঁ। দাদা এটা পিচ কি দিছে বাৰু? 30 টকা পিচ। আৰু এয়া হ'ল 30 টকা পিচ। আপোনালোকে চাইছে কিছুমান ডাঙৰ সৰু তেনেকুৱা থেকেৰা আছে। আৰু এই সৰুবোৰ প্ৰকৃততে 20 টকা বুলি কৈছে। আপোনালোকে তৰাচি হয় নাই? তৰাচিবিলাক পিচ কি দিছে বাৰু? পিচ 10 টকাই দিছে। কোনে বনালে ঘৰত? পাপা আৰু মই। পাপা আৰু মই। তুমি বনাইছা? এপিছত মানে কি এপিছত মানে 10 টকাকে? আৰু এইবিলাকতো মাটি কোনটো দীঘলতি বুলি কয়, কোনটো মাটি বুলি কয় জানো? তোমাৰ নামটো কি আছিলে বাৰু? নমস্কাৰ, মোৰ নাম কুকিল গগৈ। কুকিল গগৈ। এইফালে আহা। কি ক'লা? কুকিল গগৈ। কুকিল গগৈ। ঘৰ ক'ত তোমাৰ? জোনাকী। ইয়াতে ওচৰতে ন? ধন্যবাদ, ভাল লাগিল। এইখিনি চাইছে এয়া হ'ল বৰ বেঙেনা চক। বৰ বেঙেনাৰ পৰা এইখিনি বৰ বেঙেনাবোৰ কাইলৈ যিটো প্ৰয়োজন হ'ব ন, বেঙেনা প্ৰয়োজন হ'ব কাইলৈ সেয়েহে বোলো বেঙেনা আজি মানে বিক্ৰী কৰা হৈছে। চাইছে আৰু মানে পাচলি যিটো প্ৰয়োজন হয় গোটেইখিনি পাচলি লাইন লাগি আছে এনেধৰণে চাইছে আপোনালোকে। লগৰজন আছে মানে বহুত পুৰণা লগৰ বন্ধু মোৰ এজন আছে। আৰু তাৰে আজি যিহেতু চব্জি বেপাৰৰ লগত জড়িত হৈ আছে বহুত দিনৰ পৰাই। আৰু মই একেটাৰ পৰা কিছুমান মানে জানিম বহুতখিনি কৈছে। মানুহবোৰ কৈ যে বিহু বজাৰ বুলি কিছু বোলে পাচলিবোৰ দাম বেছি হৈছে বুলি কৈছে। নাই হোৱা নহয়? নাই হোৱা, নাই। বস্তুবোৰ কি আপোনাৰ আছে বাৰু ইয়াত? আমাৰ বন্ধাকবি আছে, বিলাহী আছে, দাংবডি আছে, জিকা আছে, জলকীয়া, কেৰেলা, আপোনাৰ গাজৰ আছে, বেঙেনা, তিয়ঁহ আছে, থেকেৰা আছে। থেকেৰাবোৰ কেনে দিছে বাৰু? থেকেৰাবোৰ যে 20 টকা বিকিছোঁ। থেকেৰা মানে এটা পিছত মানে 20 টকা। 20 টকা হয়। এটা থেকেৰা দামৰ 20 টকা বুলি কৈছে ক'ব গ'লে। আৰু বেঙেনাবোৰ কেজি কিনিছে যিটো ডাঙৰ বেঙেনাবোৰ? বেঙেনা 30 টকা 40 টকা তেনেকৈ। 40 টকা প্ৰায় বুলি কৈছে। আৰু জলকীয়া কিনিছে কেজি চিষ্টেম? কেজি আপোনাৰ আজি 80 টকা দিছোঁ। জলকীয়া 80 টকা কেজি? হয়। আগতে কিমান বাৰু? আগতে 60 টকা আছিলে, আজি 80 টকা হ'ল। 80 টকা হৈছে। বিলাহী কেজি কিনিছে বাৰু? বিলাহী 20 টকা। বিলাহী 20 টকা কেজি। এইফালে দাংবডি? দাংবডি 60 টকা কেজি। জিকা? জিকা 60 টকা বিকিছোঁ। জিকা 60 টকা। আৰু এইফালে চাইছে আপোনাৰ তিতা কেৰেলা আছে। আৰু দাদা এইফালে এইবিলাক আপোনালোকৰ একেটাই নে বেলেগ বেলেগ বাৰু? একেটাই নেকি বাৰু? ঠিক আছে বাৰু। এইফালে গাজৰ কিনিছে কেজি? গাজৰ 40 টকা গাজৰ দিছে।